হয় আহক আহক এতিয়া এইবোৰ গোটেইবোৰ লাও বেঙেনা এইবোৰ চব ৰেডি কৰি থৈছে হয় ৰেডি কৰি থৈছে গৰুটো ইয়াতে আছে হয় এতিয়া আপোনালোকৰ কোৱা মানুহবোৰ আছেনে বিবৰ নিদিয়া মানুহ আপুনি কৈ দিব কিখিনি কৰি আছে দেই হয় নমস্কাৰ জনালোঁ দেই সকলোলৈ হয় হয় বিহুৰ ওলগ জনালোঁ বহুত অযুত মৰম শ্ৰদ্ধা এতিয়া এইখিনি আপোনালোকৰ গোটেই ইয়াত কি দিয়ে এই এতিয়া লাও বেঙেনা কিমান বিধ দি বেঙেনা তাৰপৰা টেকৰা হয় তাৰপৰা হালধি হয় কেৰেলা হয় লাও হয় আৰু বেঙেনা এইবিলাকতো ক'লো আৰু হয় হয় আৰু এতিয়া আৰু ধূপ চাকি এইবিলাক জ্বলাই আৰু তাৰপৰা এইটো কিবা এঙাৰ দিয়ে আৰু হয় দেই এঙাৰ আমি কিবা মিঠাতেলৰ পৰাই হেনাই মানে গুৰুৰ গাঁৱত লৈ আমি ফুটা দিয়ে মানে হয় 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 দেই ফুটা দিয়ে হয় আৰু এতিয়া ৰছীডাল আজি পঘাডাল পঘা আজি নতুন আমি এই বিহু নতুন কিবা অহাৰ কাৰণে এইটো কাৰণে আমি নতুন পঘা লগাই মানে হয় হয় খুব ভাল আৰু সেয়া কি কৰিছে সেয়া মানে কোমোৰা নেকি হয় হয় মানে আমাৰ আগৰ পৰা মানে গৰু খেদি আমাৰ লৈ যাওঁতে আমি মানে গৰুৰ গাত আমি আমাৰ বড়োসকল জলিয়াই যাওঁ হয় এনেকৈ মানে তাৰমানে নদীলৈকে পামগৈ নদীত তাৰপাছত গা ধুৱাই আৰু আমাৰ এইখিনি আমি পূজা চূজা কৰি পেলাই হয় হয় এতিয়া ওচৰত নদী আছে আপোনালোকৰ আছে আছে এতিয়া নদীলৈ যাব লাগিব নেকি বৰ ভাল আমাৰ আগৰ পৰাই পৰম্পৰা এটা আছে হয় আমাৰ এইবোৰ মানে দিগলি লিটি বুলি কয় হয় হয় দীঘলতি আৰু যিমান নেকি কাম কৰিব লগা আছে আমি এতিয়া লাগি আছো হয় একেলগতে হয় লগত যি আমাৰ নিয়মৰ পৰা যিটো আগৰ পৰা নিয়ম কৰি আহিছে সেইখিনি এইবোৰ এতিয়া ৰেডি কৰি আছো হয় ইয়াত আছে বহুতখিনি মানে শাক পাচলিৰ লগতে কিছুমান বস্তু আমাৰ পৰম্পৰা যি নিয়ম আছে এই নিয়মখিনি এতিয়া কৰি আছে গতিকে অলপ পাছত আমি গৰু নদী পাৰলৈ যাব তাৰপিছত গৰুখিনি নদীলৈ গা ধুৱাব তাৰপিছত যিটো নেকি এই গৰুকেইটা বছৰে বছৰে তাৰমানে এই লগতে তাৰমানে কি কৰিব আমাৰ বছৰে বছৰে এই গলিখনত যিটো নেকি গৰু থাকে এই গৰুকেইটা মানে বাঢ়ি যাব লাগে এই কথাবোৰ আমি সম্পূৰ্ণকৈ আমাৰ যিটো নেকি ক'ব এইখিনি মানুহকেইটা চবে সম্পূৰ্ণকৈ ভাঙাই পিনি আপোনাক জনাই দিম হয় হয় খুব ভাল এয়া দীঘলতি নহয় এয়া দীঘলতি হয় হয় চাহটো খাম বহুত ধন্যবাদ দেই আপোনালোকক ইমান ধুনীয়াকৈ বিৱৰণী দিছে মই আগতেও কৰিছোঁ কিন্তু এয়া আপোনালোকে খুব মেটিকুলাছলি কৈছে এইডাল কি ৰছী হয় 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 এইটো তৰা গছটো অলপ লগাই দিছো হয় হয় বান্ধে নিয়মত হয় হয় এইটো আমি এতিয়া দিছো আৰু হয় 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 বৰ ডাঙৰ কথা নহয় আপোনালোকে প্ৰতিটো নিয়মৰ পাছত বহুত বিবেক থাকে বহুত যুক্তি থাকে হয়নে নহয় বহুত কাৰণ থাকে হয় এইখিনি বৰ ধুনীয়া লাগিছে আৰু এই পাতটো কি পাত বুলি কয় এই যে এয়া বেতৰ পাত হয় আপোনালোকৰ ইয়াত বেতগছ হয় বেতগছ হয় আমাৰ বড়ো ভাষাত এইটো ৰাইডিং বুলি কয় ৰাইডিং হয় আমাৰ এইফালে ৰাইডিঙীয়া বুলি জেগাটুকুৰা আছে তাৰ নামতে থাকে হয় আপোনালোকৰ খেতি ইয়াত এতিয়া কি কৰে এতিয়া ঘৰত চাৰিওফালে খেতিয়ে আছে আমাৰ এতিয়া বড়োসকলৰ যিটো নেকি পৰম্পৰা মতে আমাৰ ঘৰখিনি মানে এটা লাও থাকিব আপোনাৰ কোমোৰা থাকিব কেৰেলাও থাকিব এইখিনি আমি আৰু আউটসাইডত যিটো গলি থাকিব আমাৰ এই গৰুকেইটা আছেই এইটো আপুনি দেখিছে যেতিয়া আৰু এইফালে আমাৰ যিটো নেকি ভঁৰাল আমাৰ বড়ো ভাষাত তাৰমানে এইটো কয় আমি ভাকৰি হয় 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 এফালে আমাৰ আছে হয় হয় ভাকৰি বুলি কয় নে বাকৰি অ'কে এইখিনি খুব ভাল লাগিছে এতিয়া আপোনালোকৰ ইয়াত কিমান গৰু আছে গৰু এতিয়া বৰ্তমান 15টা হয় নেকি বা
সেইটোতো আপোনালোকৰ বহুত কষ্ট হয় সদায় ৰাতিপুৱা খানা দিয়া হেৰি দিয়া হয় হয় ইমান কষ্টটো নহয় আমাৰ ইয়াত গাঁৱলীয়া যে গাঁৱলীয়া হোৱাৰ কাৰণে অকণমান ফিল্ডটো থাকেতো হয় হয় কিন্তু হেৰি এনেও দানা দিব লাগে নেকি দানা একো নিদিয়ে আমাৰ সেই হেৰি খালি আমাৰ এই খেৰেই হয় খেৰেৰি হৈ যায় এনেকৈ আপোনাৰ বাৰিষাৰ সময়ত অকণমান মানে এই জংঘল তংগল বন এনেকৈ কিছুমান তুলি পেলাই দিবলগীয়া হয় আৰু একেবাৰে উপায় নাথাকিলে আপোনাৰ কল গছটো আমি কাটি পেলাই গৰুক খুৱাওঁ হয় এইখন লগ ফটো এনেকৈ ধৰি থৈ দিওঁ নমস্কাৰ দেই বাইদেউ নমস্কাৰ বিহুৰ বহুতো শ্ৰদ্ধা যাচিছোঁ সেৱা যাচিলোঁ আপোনাৰ পৰিয়াললৈ সকলো আপোনালোকৰ গাঁৱৰ যিমান ব্যক্তি আছে সকলোলৈ শ্ৰদ্ধা সেৱা যাচিলোঁ দেই আপোনালোকে ভগৱন্তে আপোনালোকৰ বহুত সুখ সমৃদ্ধি আৰু হাঁহি যাতে আপোনালোকৰ জীৱনত গোটেই বিশ্বব্ৰহ্মাণ্ড থকালৈকে যাতে অটুট ৰাখে থেংক ইউ আশীৰ্বাদ কৰিব দেই फोटाङो नायबानो दिरुंखौबो खालामखानोसै হয় হয় এইটো কি বুলি কয় নামটো হাংগাৰ হয় হাংগাৰ বড়ো ভাষাত হাংগাৰ বুলি কয় হাংগাৰ এই কিবাৰ পৰা ওলাইছে এই ডেক্সিৰ পৰা ওলাইছে অ'কে অ'কে হয় ৰ'ব দেই ইয়াৰ যিটো ছাই ছাইটো উলিয়াইছে আৰু নামটো কি বুলি ক'লে হাংগাৰ 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 হয় মিলাই এইটো বহুত জ্ঞান দিছে দেই এইটো মানে এইটো আপোনাৰ সেই জ্ঞানখিনি ইয়াতহে পাম আৰু পৃথিৱীত ক'তো নাপাওঁ মানে ইণ্টাৰনেটতো নাপাওঁ হাংগাৰ হয় সেইটো ইয়াৰ পৰা উলিয়াই এইটো মানে আপোনাৰ কেইদিন জুইত পুৰা হ'ল এইটো আপোনাৰ বছৰটোত যিমান হয় হয় গোটেইখিনি এইটো মই কোনো কিতাপত আজিলৈকে পোৱা নাছিলোঁ মই বাকীবোৰ বাৰু অলপ শুনিছিলোঁ হাংগাৰ নাই হয় এতিয়া হাংগাৰটো কি কৰিব অ'কে তাৰমানে এই ফুটাবিলাক দিয়াৰ কাৰণটো হ'ল আপোনাৰ তাহানিৰ যুগতে আমাৰ বড়ো সমাজে জংঘলে বনে এনেকে মানে বাস কৰি অহাৰ কাৰণে আৰু এনেকে খেতি কৰি থকাৰ কাৰণে খেতিয়ক যেতিয়া খেতি কৰিহে মানুহ সেয়েহে গৰুবিলাক আপোনাৰ যাতে জংঘললৈ গ'লে বাঘে নাখাওক বাঘৰ লগত বুলি ভাবি পেলাই ফুটাবিলাক বুজিলে ঠিকানে খানায়াथ' খাদে হাগিছে দেই নতুন খাই একদম ঘৰৰ মানুহে বান্ধিব এই তেৰিকাটো গৰু মানে বান্ধিব এইটো বান্ধিছে কেনেকুৱা দেখিছে হয় 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 এনেকে নাবান্ধিব এনেকে বান্ধা হয় দে মই তই লওঁ মই বান্ধিম দেই একদম কৰি ল'ম এইটো বান্ধ এনেকে নাবান্ধিব এইটো হাংগাৰটো দিলে তাৰপিছত এতিয়া এইবোৰ গোটেই মালাটো হয় আৰু তাৰপৰা ইয়াত মিঠাতেল লগাই আছে হয় মিঠাতেল লগাই আছে মানে শিঙত এইটো আজি মই প্ৰথম দেখিলোঁ হাংগাৰটো ইমান ভাল লাগিছে ইমান ভাল লাগিছে মই কোনো কিতাপত পোৱা নাই কোনো কিতাপত পোৱা নাছিলোঁ এইটো ধুনীয়া বস্তু আজি বিহু দিন নহ'লে বিহু
সুন্দর বুটু আরে ফুটাটো মারা নাই দেখুন কিবে না ওরা মানলে ওই জগ ওই ফুটা মারি বল দে ইয়া না রাজা ভাই এটা আপোনালোকে এইটো সময়তে কৰে ৰাতিপুৱাই কৰে আৰু ৰাতিপুৱাই কৰে তাত এতিয়া মানে নদীৰ পাৰলৈ যাম নেকি হয় এইফালে মাৰাই নাই মানে চব গুৰুটো লৈ যাব এতিয়া হয় তেতিয়া মানে আমি নদীলৈকে লৈ তাৰ মানে এই গুৰুবিলাক চবটো আমি গা ধুৱাম তাৰপৰা মানে এৰি দিওঁ আৰু হয় এৰি দিলে দিব নহলে এৰাল দিব ৰাতি অলপ কিবা কৰিব নেকি ৰাতিও কিবা ঘূৰি অহাৰ পাছত আমি গোহালিত এইটো নিয়ম কৰিব হয় ন অলপ কিবা আমাৰ মানে এইটো গোৱালিতে মানে অলপ নিয়মটো কৰিব আৰু নতুন পগাবিলাক হয় নতুন পঘা এই নিয়ম এটা আছে এতিয়া মানে আজিৰ পৰা নতুন পঘা নতুন দিন নতুন পঘা হয় পুৰণা ৰছীবিলাক আজিৰ কাৰণে নহ'ব হয় এটা নতুন পঘাহে আপুনি গোহালি হয় হয় মানুহ যেনেকা ল'ৰা ছোৱালীকেইটাক আমাৰ নতুন মানে কাপোৰ বিহু হ'লে মানে নতুন কাপোৰ নতুন কাপোৰ দিয়ে হয়। নতুন গামছা দিয়ে এইটো কৰিব আৰু এই গুৰুকো হয় নিয়মটো বহুত কষ্ট কৰি আপোনালোকে মানে খেতি কৰোঁতে বহুত এয়া জালুকৰ গছ নেকি এইটো জালুকৰ আপোনালোকৰ ইফালে এতিয়া পথাৰ আছে নেকি ইফালেও পথাৰ আছে আৰু ইফালেও আছে তাত কি ধান খেতি ধান খেতি হয় ধান খেতি মানে শাক চব্জিও অলপ চলপ বনাই আৰু এইটো এতিয়া বনাইছে নেকি শাক এইটো চব্জি বেঙেনা হয় কিবা কিবি এইবিলাক জলকীয়া তাৰপৰা কেৰেলা এতিয়া ভেন্দিৰ দিন হয়। ভেন্দি চেন্দি বনাইছো আৰু হয় 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 তেলটো শিঙত গাত লগাই দিয়ে নহয় তেল শিঙত শিঙত দিয়ে ন জগত দে ধুলি দেছে হলো দে বান্ধিবলৈ নিদিয়েতো থাক কিছুমানটো ভোৰ খাইছে মানে मोनसे खालि नियमखौ पालन खालामनो नियमखौ पालन खालामनो হয় হয় उन्दुलायनानै सेरजाय गाइखेर लाव जा फान्थाव जा जोंनि मोसौआ बोसोरे बोसोरे बारायबाय था जाहोयो এতিয়া আমাৰ এতিয়া এইটো কৰিব তাৰপৰা মানে মানুহে বিহুত মানে এই কি পিঠা খায় হয় এই পিঠাটো এতিয়া আমি নিয়মতে মানে গুৰুক খুৱাই দিম হয় আপুনি কিমান পিঠা বনাইছে বনাইছো অলপ সৰহকে নাই কি পিঠা বনাইছে চাউলৰ বৰা ধানৰ হয় এইটো আমি কিবা মেচিনত খুন্দি বা আমাৰ এই কুবুলিত খুন্দি এইখিনিটো পিঠা বনাইছো তাৰপৰা এই তিলে আৰু চাউলে মিক্স কৰি পেলাই এইখিনি পিঠাটো বনাইছো মোৰ আটাইতকৈ ভাল লাগিলে কি জান নাই মই আজিলৈকে কিতাপত কতোৱে পোৱা নাই এই হাংগাৰটো যে দিলে সেইটো বাঘৰ লগত যাতে মিলি থাকে তাৰমানে আগৰ আপোনালোকে যায় যে হয় কিমান ডাঙৰ এটা কাৰণ আছে এইটো কাৰণ মানে আমি সৰুৰ পৰাই মানে আমাৰ মা দেউতাৰ পৰা এইবিলাক লগাই মা দেউতাই তেতিয়া সৰুৰে পৰা দেখি আহিছে একেবাৰে সৰুতে আৰু 4 বছৰ মানে এতিয়া শিকি লৈছো আৰু বৰ ভাল এইবিলাকে শিকি এই ব্যৱহাৰটোকে আমি কৰি আছো এইটোকে লৈ আছো হয় বহুত ধন্যবাদ দেই ককাইদেউ বহুত ধন্যবাদ এইখন এতিয়া কি হয় নাও নেকি এইখন হয় হয় এইটো আজিৰ দিনত হয় এইটো গুৰুৰ যিহেতু বিহু হয় এই সময়ত আমি মানে কিবা বাৱৰ এছাৰি বা বাৱৰ কিবা এটাৰ পৰাই আমি গুৰুক নামাৰো আমি এই দিগিলিটিৰ পৰাই আমি গুৰুক আজি মাৰি মাৰি মানে পথাৰলৈ বা ক'ত বা এইফালে এৰাল দিয়ালৈ আমি এনেকা লৈ যাওঁ আৰু আজি এছাৰিটো ব্যৱহাৰ নকৰে আজি দিগলতি কৰে আমি দিগিলিটিৰ পৰাই
আজি ব্যৱহাৰটো কৰে মানে আৰু দীঘলতি আপোনাৰ বাৰীত আছে বাৰীত আছে হয় বাৰীত আপোনাৰ মানে বাৰীত মানে আমি নিজে মানে এইটো লাগে বুলি আমি ৰুই থওঁ মানে হয় বাৰীত কাৰোবাৰ বাৰীত আছে কাৰোবাৰ বাৰীত নাই বহুত খেতি আছে আপোনাৰ বহুত খেতি আছে ঘৰত হয় এয়া দানা দিবৰ কাৰণে এনেকৈ দানা এই গৰু গধূলি সময়ত মানে এনেকৈ দানা দিলে মানে সদায় ঘৰ লয় এইটো কাৰণে আমি এইটো বনাই থওঁ মানে এইটো মই কেতিয়াও দেখা নাছিলোঁ আজি জীৱনত প্ৰথম দেখিছোঁ হয় এইটো মানে গছৰ বনাইছে তাৰপৰা আমি ইয়াত কিবা তুঁহগুৰি দিওঁ হয় তাৰপৰা কিছুমানটো আমি নিমখ দিওঁ হয় আৰু তাৰপৰা পানীও দিওঁ হয় পানীও দিয়ে পানীও দিওঁ গধূলি সময়ত এইটো তুঁহগুৰিয়ে দিয়ে তুঁহগুৰি দিওঁ হয় সঁচাকৈ হয় এতিয়া এইখিনি নিয়ম হৈ গ'ল নহয় হয় 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 নমস্কাৰ দেই নমস্কাৰ হয় 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 বৰ ভাল লাগিলে আপুনি এতিয়া আজিৰ দিনটোৰ বিষয়ে যদি অলপ কয় ভাল লাগিব আজিৰ দিনটো গৰু বিহু হিচাপে হয় এতিয়া আপোনালোকৰ এই পৰম্পৰাগত এই যিমান নীতি নিয়ম তাৰ লগতে আৰু কিছুমান ভাবে নেকি যে কিছুমান নীতি নিয়ম এতিয়া অলপ হেৰাই গৈছে বুলি ক'ব পৰা নাযায় হয় অলপমান অলপ উন্নত ধৰণৰ হ'বলৈহে বিচাৰিছে হয় 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 এতিয়া ধৰক আমাৰ কিছুমান এই নিয়মগত ফালৰ পৰা অলপ সলনি হৈ অলপ ৰিফৰ্ম যাক কোৱা হয় সেইটো অলপমান আহা যেনহে লাগিছে হয় হয় আগত আছিলে যদিও মাজতে অলপ হেৰাই যাব বিচাৰিছিল হয় হয় কিন্তু এতিয়া অলপমান এই পৰম্পৰাগত গোটেইখিনি যদি এৰা যায় তেতিয়াহ'লে আমাৰ ভৱিষ্যত হেৰি হৈ যাব মানে বিলুপ্ত হৈ যাব পাৰে সেইকাৰণে এতিয়া অলপমান বেছিকৈ আহিছেহে যেন অনুভৱ হয় 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 এতিয়া বিহু আজিতো গৰু বিহু এতিয়া এইখিনি হ'ব এতিয়া আমাৰ বাৰু ঠিক আছে আপোনালোকৰ এতিয়া ৰাজহুৱাভাৱে উদযাপন কৰিব লাগিছে খুব ভাল লাগিছে সেয়ে মই আহিছোঁ এতিয়া কাইলৈ কি বিহু হ'ব আমাৰ আজিত গৰু বিহু বুলি কয় এটা আমাৰ মচৌ থুকিনাই মচৌনি বৈশাগু বুলি কোৱা হয় আমাৰ বড়ো ভাষাত আকৌ এবাৰ কওকচোন মচৌ থুকিনাই এয়া যাক আমি গৰু বিহু বুলি কোৱা যায় সেই বিহুটোক আমি মচৌনি চান হয় মচৌনি চান মচৌ মানে আমাৰ গৰু চান মানে হ'ল দিন আৰু থুকিনাই মানে তাক সিহঁতক আজি ধোৱা পখলা কৰা হৈছে সেই বিষয়টো লৈ বৰ ভাল আপুনি বহুত স্পষ্টভাৱে বুজাইছে হয় খুব ভাল লাগিছে তেতিয়া হৈ গ'ল তাৰপিছত কাইলৈ বিহুটো আজি আমাৰ আৰম্ভণিটো হৈছে আমি আদৰণিটো কৰিলোঁ আজি কাইলৈ আমাৰ মানচিনি বৈশাগু বুলি কোৱা হয় মানচিনি বৈশাগু এটা আমাৰ এই কাইলৈ হ'ব মানুহ বিহু হয় সেই দিনটোত কাইলৈ ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথমতে ঘৰ চাফা কৰিব বাথৌ মন্দিৰ চাফা কৰিব যিকোনো মন্দিৰৰ চাফা কৰিব কাইলৈ মন্দিৰ চাফা কৰিব ঘৰটো চাফা কৰিব প্ৰথমতে মন্দিৰ কাইলৈ চাফা কৰে মন্দিৰ চাফা কৰিব আজিয়ে কৰি ল'ব আৰু কাইলৈ ৰাতিপুৱা মানে মন্দিৰত সোমাব মন্দিৰত সোমাই ঘৰৰ যিটো জ্যেষ্ঠজন আমাৰতো হেৰি বুলি কয় এইটো মালিক আৰু जोंनि নখৰনি বিগুমা বুলি কোৱা হয় তেখেতসকলে চাফা কৰি তাত পূজা অৰ্চনা কৰিব আমাৰ বুঢ়াই বাথৌৰ নামত ঈশ্বৰৰ নামত এইটো পূজা অৰ্চনা আগবঢ়াব ইয়াৰ লগতে যিসকলে পাৰে তেওঁলোকে হেৰি কি কয় আমাৰ বাথৌ আৰজ বুলি কয় সেইটো কৰিব সেইটো কৰাৰ শেষত এই আমাৰ এই মৃতকৰ বাবে কাইলৈ আমাৰ দক্ষিণ ছাইডত এটা আমাৰ বৰপীৰা বুলি অসমীয়াত যিটো বৰপীৰা বুলি কয় এটা আমাৰতো গাম্বাৰী খামফ্লাই বুলি কয় গাম্বাৰী খামফ্লাই সেই তাত মানে পূৰ্বপুৰুষসকলক স্মৰণ কৰি কিনি কাইলৈৰ দিনটোত পূৰ্বপুৰুষক স্মৰণ কৰে ন এইটো কিন্তু বৰ ভাল লাগিছে মোৰ শুনি পেলাই তাৰমানে কি আমি নতুন বছৰত মই আগতে শুনা নাছিলোঁ এইটোতো বৰ ডাঙৰ কথা নতুন বছৰটোত আহোঁতে তেওঁলোকৰ কাৰণেওতো আমি কিবা এটা কৰিব লাগে এইটো বৰ ভাল লাগিছে শুনি পেলাই যিসকল পূৰ্বপুৰুষ মানে ইতিমধ্যে বিলীন হৈ গ'ল তেখেতসকলক স্মৰণ কৰা হ'ব আৰু এই কামটো
প্ৰায় হেৰিয়ে ঘৰৰ পৰিয়াল গোটেইখিনিয়ে নকৰে হয় এতিয়া ধৰক মোৰ এতিয়া পিতৃ মাতৃ হেৰি হ'ল হেৰি মানে কি কয় এইটো মৃত হ'ল হয় মইহে কৰিম মই পিতৃ মাতৃক কৰিম আৰু মোৰ পূৰ্বপুৰুষসকলক এইটো কৰা হ'ব হয় মৃতকৰ কাৰণে আগবঢ়োৱা হ'ব যেনে গঠেচি বাওনাই বুলি কয় হয় গঠেচি বাওনাই এইটোৰ পিছত আমাৰ দক্ষিণ ফালে এইটো হেৰি কৰা হয় প্ৰস্থান কৰা হয় ইয়াৰ পিছতে আমাৰ হেৰি হ'ব আপোনাৰ ঘৰৰ গোটেইখিনি পৰিয়ালটোৱে ডাঙৰক পিতৃ মাতৃক এই কি কয় আমাৰ আৰনাইটো জ্যেষ্ঠজনক দিব আৰু বৰাই বাথৌক সেৱা কৰি সিহঁতক বৰদান কৰিব এই কালি কাৰ্যসূচী এইটো আৰু এই ঘৰৰ কামখিনি শেষ হৈ যোৱাৰ পিছত হেৰিলৈ যাব বাথৌ মন্দিৰলৈ যাব যিকোনো মন্দিৰলৈ যাব এই মন্দিৰলৈ গৈ ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰিব আকৌ সেইটোকো এই আমাৰ মৃতকৰ বাবে যিটো আগবঢ়োৱা সেই কাৰ্যসূচীটোও কাইলৈ থাকি যাব মন্দিৰ মছজিদ মানে য'ত যেনেকৈ আছে আমাৰ হেৰিত হৈ যাব মানে তাৰপিছত আমাৰ এইটো হৈ যোৱাৰ পিছত আকৌ আমাৰ ৰাজহুৱাভাৱে আমাৰ এই প্ৰাৰ্থনা হোৱাৰ পিছত আকৌ এই জ্যেষ্ঠজনসকলক মানে এটা আশীৰ্বাদ প্ৰদান কৰিব আশীৰ্বাদ ল'ব জ্যেষ্ঠসকলক মানে সেৱা জনাব আৰু আমাৰ হেৰিসকলক জ্যেষ্ঠ কনিষ্ঠসকলক আমাৰ গেদেৰকো মান হোনাই মানে ডাঙৰক মান দিয়া হৈ গ'ল আৰু সৰুজনক মানে মৰম দিয়া হ'ল সেই কাৰ্যসূচীটো কাইলৈও থাকি যাব আজিৰ দিনটো আমাৰ বিশেষত্ব আছে এইটো আমাৰ খুংখা জানাই বুলি কয় খুংখা জানাই আমাৰ অসমীয়া সমাজত যিটো 101বিধ শাক বুটলিখিনি খোৱা হয় সেই কাৰ্যসূচীটো আজি হ'ব এতিয়া গৰু গা ধোৱা হৈ গ'ল সেই অলপমান পিছতে এইটো কাৰ্যসূচী আজি এতিয়া আমাৰ আপোনালোকে ইয়াত 101বিধ পাব আপোনালোকৰতো খুব খেতি বাতি কৰে ঘৰতো আছে আৰু পাহাৰৰ পৰ্বতে য'তে যেনেকৈ পায় তেনেকৈ এতিয়া চবেই বুটলি আনে আৰু এতিয়া পাহাৰ পৰ্বতৰ পৰা বুটলিব লাগিব তেতিয়াহে 101বিধ হ'ব কিছুমান এতিয়া আমি আগবাঢ়ি যাওঁ আপুনি চাহটো খাই লওক বৰ ভাল লাগিলে আপোনাৰ এই মানে আপোনাৰ যিখিনি জ্ঞান দিলে আমাক এইখিনি জ্ঞান মই ভাবোঁ ক'তো উপলব্ধ হোৱা নাই এতিয়ালৈকে মই বহুত চাইছোঁ আৰু নোপোৱাতহে মই ভাবিলোঁ আপোনালোকৰ গাঁৱলৈ আহি পেলাই সকলোখিনি তথ্য তন্নকৈ সংগ্ৰহ কৰোঁ খুব ভাল লাগিলে দেই আহক চাহকাপ খাওঁ গৰুকেইটা এতিয়া অলপ পোহৰ হ'ল না